12 मई ट्रैफिक नियम। गुवाहाटी में नई सरकार की शपथ ग्रहण समारोह के कारण भारी यातायात प्रतिबंध। कामरूप महानगर जिला आयुक्त कार्यालय में जिला आयुक्त सुप्रील पाल और ट्रैफिक डीसीपी जयंत सारथी बरा ने प्रेस कॉन्फ्रेंस कर 12 मई को नई सरकार के शपथ ग्रहण समारोह के मद्देनजर यातायात व्यवस्था को लेकर विशेष दिशा निर्देश जारी किए हैं। कोयनाधारा से एयरपोर्ट जाने वाले रोड पर सुबह 9 बजे से दोपहर 2 बजे तक भारी वाहनों, ट्रक, डंपर, हाइड्रा आदि और हल्के वाहनों का पूरा आवागमन पूरी तरीके से बंद रहेगा। कोयनाधारा से जारूकबाड़ी एईसी पॉइंट तक केवल एक लेन में ही वाहनों का आवागमन की अनुमति दी गई है। इस रूट पर ट्रक, डंपर, हाइड्रा जैसी भारी वाहनों को बिल्कुल नहीं चलने दिया जाएगा। राष्ट्रीय राजमार्ग एनएच के बजाय जीएस रोड का उपयोग करने की अपील की गई है। एयरपोर्ट जाने वाले यात्रियों को कम से कम 2 घंटे पहले निकलने की सलाह दी गई है। सुरक्षा और आपात स्थिति के लिए एक लेन हमेशा खाली रखी जाएगी। राष्ट्रीय राजमार्ग 27 और 17 के सर्विस लेन पर किसी भी प्रकार का वाहन पार्किंग नहीं किया जा सकेगा। बोराधूली, पंजाब बाड़ी, 6 माइल, खानापाड़ा क्षेत्रों की सड़कों के किनारे पार्किंग पूरी तरह प्रतिबंध रहेगी। समारोह में आने वाले वाहनों के लिए सरुआसा जाई, वशिष्ठ पथ, शहीद न्यास पथ आदि जगहों का पार्किंग की व्यवस्था की जाएगी। जिला प्रशासन ने आम जनता से अपील की है कि वो इन नियमों का कड़ाई से पालन करें और समारोह वाले दिन अनावश्यक रूप से इन रूटों पर न निकलें ताकि यातायात सुचारू रूप से संचालित हो सके और सुरक्षा व्यवस्था बनी रहे। ट्रैफिक पुलिस और जिला प्रशासन ने पूरे क्षेत्र में पर्याप्त व्यवस्था की है। नागरिकों से सहयोग की अपील की गई है। बाकी डिटेल्स ऑफ ऑल द रेगुलेशंस सिटी पुलिसे बनाइছে। আমার লগত আজি ডিসিপি ট্রাফিকও আছে গুৱাহাটী সিটি। দেখতে গোটে ডিটেইলসটো আপোনালোকৰ আগত আনিম। সকলোকে নমস্কাৰ, ধন্যবাদ দিছোঁ যে আপোনালোকে আজি যিটো আমাৰ ব্ৰিফিং বা যিটো চাৰে আমি ক'লে সেইটো ৰাতিপুৱা 9টা বজাৰ পৰা দুপৰীয়া 2টা বজাত। এই ক্ষেত্ৰত প্ৰথমটো হ'ব যিটো NH-27 আছে। NH-27টো আমি সকলো ধৰণৰ ডাঙৰ গাড়ী যিবিলাক মাল কঢ়িওৱা গাড়ী থাকে, বাছ, ট্ৰাক, বিশেষকৈ ট্ৰাক, ডাম্পাৰ, জেচিবি, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি কন্যাধাৰা পইণ্টৰ পৰা ভূপেনহাজৰিকা সমাধি ক্ষেত্ৰলৈকে, আকৌ ভূপেনহাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আজৰালৈকে এই অঞ্চলটোত স্ল' মুভিং ভেহিকেল আৰু যিখিনি ডাঙৰ ডাঙৰ ট্ৰাক, ডাম্পাৰ, জেচিবি সেইখিনি প্ৰযোজ্য কৰিব। ছাৰে অলৰেডি কৰে আপোনালোকৰ থ্ৰুদি সেইদিনাই এটা অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ পৰাপক্ষত তেওঁলোকে সেই পাৰ্টিকুলাৰ ডে'টো NH-27টো এভইড কৰি, আকৌ কৈছোঁ NH-27টো এভইড কৰি GS ৰোডটো ইউজ কৰে। GS ৰোডটো মানে গ'লে সুবিধা হ'ব আৰু যিখিনি আমাৰ ধৰক মানুহ বা ভ্ৰমণকাৰী আছে LGBA এয়াৰপৰ্টলৈ যাব তেওঁলোকক এটা অনুৰোধ কৰিছোঁ আপোনালোকৰ হতুৱাই যে তেওঁলোক মিনিমাম 2 ঘণ্টা এটা এক্সট্ৰা টাইম হাতত লৈ মুভ কৰে। মিনিমাম 2 ঘণ্টা এটা টাইম হাতত লৈ মুভ কৰিলে যিহেতু বহুত ধৰণৰ বহুত জনগণৰ সমাগম হ'ব, সেইটো কাৰণে মিনিমাম 2 ঘণ্টা এটা হাতত লৈ আগত লৈ তেওঁলোকে যাতে LGBA এয়াৰপৰ্টলৈ যাত্ৰা কৰে। তাৰ পিছত এটা কৰা হৈছে আপোনালোকে কন্যাধাৰা পইণ্টৰ পৰা ইঞ্জিনিয়াৰিং কাটিং যিটো জালুকবাৰী ব্ৰিজখন ওপৰৰ ইঞ্জিনিয়াৰিং কলেজৰ এটা 3 চাৰিআলি এটা আছে, সেইখিনিত হ'ব কি অকল এটা চাইডে বহুত গাড়ী মুভমেণ্ট। তাৰমানে আপুনি যদি চাই কন্যাধাৰা পইণ্টৰ পৰা যিটো লেফ্ট ট্ৰেক গৈ আছে ৰেডিচনৰ পইণ্টৰ সন্মুখে উত্তৰৰ আগেদি, সেই ট্ৰেকটোত কোনো ধৰণৰ যান বাহন চলাচল কৰা নহ'ব। এইটো ৰখা হৈছে অনলি ইমাৰ্জেঞ্চি ভেহিকেল বা সময় সাপেক্ষে অন্য ধৰণৰ গাড়ী মুভমেণ্ট কৰাবৰ কাৰণে। কিন্তু অপজিট ট্ৰেকটো যিটো ৰাইট চাইডৰ ট্ৰেক থাকিব, সেই ট্ৰেকত বোথ ৱে গাড়ীবিলাকৰ মুভমেণ্ট হ'ব। কন্যাধাৰা পইণ্ট আছে, কন্যাধাৰা পইণ্টত গাড়ীখিনি চাপ'জ এখন গাড়ী যোৰাবাদ চাইডৰ পৰা খানাপাৰা চাইডৰ পৰা আহি আছে, সেই গাড়ীখন আমি কন্যাধাৰা পইণ্টত ৰাইট চাইডে ভৰাই দিম, ৰাইট ট্ৰেকত পঠিয়াই দিম। এই ৰাইট ট্ৰেকে গাড়ীখন আপ টু ইঞ্জিনিয়াৰিং কাটিঙলৈকে যাব। ইঞ্জিনিয়াৰিং কাটিঙত যোৱাৰ পাছত আকৌ নৰ্মেল ট্ৰেকটো লৈ ল'ব, আকৌ বাওঁফালে গৈ ভূপেনহাজৰিকা সমাধি ক্ষেত্ৰেদি সেইফালে গাড়ীখন যাব পাৰিব। যিখিনি গাড়ী জালুকবাৰীৰ পৰা খানাপাৰালৈ আহি আছে সেইখিনি কোনো ডাইভাৰ্চন দিয়া নহয়।
তেওঁলোকে নৰ্মেল ট্ৰেকেদি আহি থাকে বস্তু বুজিছে NH27টো আপোনাৰ গম পাই জালুকবাৰীৰ পৰা আৰম্ভ হয় একটু খানাপাৰা ভেটেনেৰী ফিল্ডৰ ওচৰলৈকে তাৰ বোথ চাইডত ছাৰ্ভিচ লেন আছে সেই ছাৰ্ভিচ লেনত সেই NH27ৰ ছাৰ্ভিচ লেন বোথ দি ছাৰ্ভিচ লেন আৰু মেইন ট্ৰেকত কোনো ধৰণৰ গাড়ী পাৰ্কিং নহ'ব নট ইভেন যিখিনি ছাৰ্ভিচ লেনটো পাৰ্কিং নহ'ব একৰ্ডিংলি NH70 সেইটো হৈছে জালুকবাৰীৰ পৰা যিটো আজৰালৈ গৈছে LGB এয়াৰপৰ্টৰ ফালে তাত কোনো ছাৰ্ভিচ লেন নাই তাত তথাপিও সেই ৰাস্তাৰ কোনো কাষে যাতে কোনো ধৰণৰ গাড়ী পাৰ্কিং নকৰে তো আপোনালোকৰ থ্ৰুদি মই ৰাইজক অনুৰোধ কৰিছোঁ যিসকলে গাড়ী তাত পাৰ্ক কৰে সেই পাছ আপোনালোকে উলিয়াব পাৰে থেংক ইউ সেইটোতো প্ৰাইভেট পাৰ্কিং হয় কিন্তু নিজৰ নিজৰ ঘৰত নাৰাখি বাহিৰত থাকে কি কয় হয় যিটো নৰ্মেল পাব্লিক আহিব পাব্লিকৰ আমি এনেকুৱা কৰিছোঁ আমি বিভিন্ন ধৰণৰ পাৰ্কিং স্পেচ আইডেণ্টিফাই কৰিছোঁ যেনে আছে ধৰক আপোনাৰ বশিষ্ঠ মন্দিৰ পথ তাত ৰাখিব পৰা যাব সৰু সজাই চিনেমা ৰাখিব পৰা যায় AGCL পাৰ্কিং আছে AGCL পাৰ্কিং ৰাখিব পৰা যাব মেদান্তা হস্পিটেল যিটো নতুনকৈ ডেভেলপ হৈছে তাত ৰাখিব পৰা যাব তাৰ পৰা আপোনালোকে যে শ্বহীদ নিয়াজ পথ আছে শ্বহীদ নিয়াজ পথটো আপাৰ আছামৰ পৰা যিখিনি পাব্লিক আহিব সেই বাছি ৰাখিব পৰা যাব কিমান গেদাৰিং হোৱাৰ এৰাউণ্ড 1 লাখ কেপাচিটি এটা গেদাৰিং হ'ব বুলি আমি গম পাইছোঁ এতিয়ালৈকে গুৱাহাটী জিএছ আপুনি যিহেতু ক'লে 6 মাইলৰ সেই অঞ্চল আৰু ভিতৰত ক'ৰবাত কিন্তু এনেকুৱা হ'ব নেকি মানে আপোনাৰ কামাখ্যাৰ ফালৰ পৰা যোৱা কোনোবা নহয় তেনেকুৱা বেলেগ অকল এইটোৱে মই কৈছোঁ NH27 আমি ৰেষ্ট্ৰিকশ্যন এটা কৰিছোঁ আৰু বাকী কোনো ৰেষ্ট্ৰিকশ্যন কৰা নাই বাকী NH17 কৈছোঁ আৰু যিটো GS ৰোড বা পাঞ্জাৱী ৰোড মই খালি কোনো ৰাস্তাৰ কাষতে কোনো গাড়ী পাৰ্ক তাত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন আৰু বাছসমূহৰ ক্ষেত্ৰত কিবা নেকি মানে 12 তাৰিখে দূৰণিবতীয়া বাছ বা তেনেকুৱা বাছৰ দূৰণিবতীয়া বাছসমূহ অলৰেডি চাৰে ক'লেই দূৰণি বাছখিনি যিখিনি ৰাতি চলা বাছ আছে সেই বাছখিনি ৰাতিপুৱা আহি পাই যায় আমাৰ যিটো প্ৰযোজ্য হ'ব 9টা বজাৰ পৰা আৰু 2টা বজালৈ আৰু নিশা বাছবিলাক 2টা বজাৰ পিছতে ওলাই যায় সেইখিনি কোনো ধৰণৰ প্ৰযোজ্য নহয় মানে দিনৰ